হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই কঁঠাল আৰু মিছা মাছৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এনেকৈ সুন্দৰভাৱে বনাই হৈ গৈছে। এতিয়া আহক আমি কেনেদৰে বনালোঁ। তাৰ আগতে মই সৰু কঁঠাল এটা ধুনীয়াকৈ কাটি ল'লোঁ আৰু কেইটামান মিছা মাছ লৈ লৈছোঁ। তাৰপিছত দুটা আলু লৈছোঁ, ধুনীয়াকৈ কাটি লৈছোঁ কঁঠালৰ নিচিনাকৈ, আৰু পানী গৰম কৰিছিলোঁ। গৰম পানী ধুনীয়াকৈ কঁঠালখিনি দি দিছোঁ। তাৰপিছত এতিয়া আলুখিনি দি দিম। ধুনীয়াকৈ কঁঠাল আৰু আলুখিনি অকণমান বইল হ'বলৈ দিম। এতিয়া ধুনীয়াকৈ পিঁয়াজ কাটি লৈছিলোঁ এনেদৰে, অকণমান ডাঙৰকৈ কাটিছোঁ এইবাৰ পিঁয়াজ, আৰু বিলাহী এটা লৈছিলোঁ, পিঁয়াজ দুটা, বিলাহী এটা, আৰু জ্বলা স্পাইচি ভাল পাওঁ কাৰণে জলকীয়া কেইটামান লৈছোঁ, আৰু আদা আৰু নহৰু লৈছোঁ। আদা নহৰুখিনি পেষ্ট বনাই ল'ম। এতিয়া নহৰুখিনি লগতে আদা আৰু জলকীয়া মিক্সিত দি দিলোঁ, আৰু ইফালে কঁঠাল আৰু আলু বইল হৈ গৈছে। ধুনীয়াকৈ এতিয়া মই চেকি ল'ম। চেকা হৈ গ'ল, ধুনীয়াকৈ সুন্দৰভাৱে বইল হৈ গৈছে 90%। আৰু ধুনীয়াকৈ কেৰাহীখন বহাই ল'লোঁ। গৰম তেলৰ ওপৰত অকণমান মাষ্টাৰ্ড অইল লৈ লৈছোঁ, গৰম হ'বলৈ দিছোঁ মাষ্টাৰ্ড অইলখিনি। আৰু মই মিছা মাছখিনিত অকণমান নিমখ, অকণমান হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ মিহলাই লৈছোঁ। মিহলাই লোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ সেই তেলখিনিত ভাজি ল'ম। তেলো গৰম হৈ গ'ল। এতিয়া ধুনীয়াকৈ মাছটো এনেকৈ দি ফ্ৰাই কৰি ল'ম। মাছ ভাজি আছোঁ। মাছখিনি গোটেইখিনি সম্পূৰ্ণভাৱে ফ্ৰাই কৰি নলওঁ। আৰু এতিয়া মই ধুনীয়াকৈ কাটি থোৱাৰে 2-3 পিচ পিঁয়াজ আৰু বিলাহী দি লৈ পেলাই এতিয়া মিক্সি মাৰিম। অকণমান পানী এড কৰি লৈছোঁ মিক্সিত, পেষ্টখিনি ধুনীয়াকৈ সানি হ'ব বাবে। এতিয়া মিক্সি মৰা হৈ গ'ল, দেখিছে অকণমান পানী এড কৰি লোৱাৰ কাৰণে ধুনীয়াকৈ হৈ গৈছে। আৰু ইফালে প্ৰনছ মিছা মাছটো ভজা হৈ গৈছে। মই 80% ভাজি লৈছোঁ, বাকী 20% মই কঁঠালৰ লগত দি পেলাই বইল কৰিম। হৈ গ'ল মাছটো ভজা। আৰু এতিয়া মই ইয়াত অকণমান গোটা জিৰা দি লৈছোঁ। তাৰপিছত এতিয়া কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ সুন্দৰভাৱে দি দিলোঁ। পিঁয়াজখিনি দি পেলাই এতিয়া লৰাই দিম। লৰাই দিয়াৰ পিছত মই কেইটামান তেজপাত দি লৈছোঁ। আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই কেইটামান লং, অকণমান ডালচেনি আৰু 4-5টা গোটা ইলাইচি তেলখিনিত দি দিলোঁ। দি পেলাই ধুনীয়াকৈ এনেদৰে লৰাই ল'লোঁ। আৰু পিঁয়াজটো অকণমান ব্ৰাউন কালাৰ হ'বলৈ দিম। পিঁয়াজৰ ভিতৰত থকা তেল আৰু পানীটো তেলৰ লগত মিহলি হ'ব দিলোঁ। আৰু বইল কৰি থোৱা আলু আৰু কঁঠালখিনি ধুনীয়াকৈ এনেদৰে দি দিলোঁ। দি পেলাই এতিয়া সুন্দৰভাৱে এনেকৈ লৰাই দিম। এতিয়া মই অকণমান নিমখ এড কৰিছোঁ, আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। হালধি পাউডাৰ, ৰেড চিলি পাউডাৰ কালাৰ আৰু স্পাইচিৰ কাৰণে, আৰু ধুনীয়াকৈ এনেদৰে লৰাই লৈছোঁ। জুইটো মিডিয়াম ষ্টিমত ৰাখিছোঁ মই। বেছি হাই ভলিউম কৰি দিলে মছলাখিনি লাগি যাব, সেইকাৰণে মই মিডিয়াম ষ্টিমত ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া অকণমান জিৰা পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ দি ল'লোঁ। দি লৈ আকৌ ধুনীয়াকৈ লৰাই দিম। আৰু মই লৰাই হোৱাৰ পিছত যিটো ধুনীয়াকৈ আদা, নহৰু, জলকীয়া পেষ্ট বনাই থোৱা আছিলে, সেইটো ধুনীয়াকৈ ইয়াৰ লগত মিহলাই ল'লোঁ।
মিহলাই লৈ ধুনীয়াকৈ ভাজি ল'ম। আদা নহৰু পেষ্ট দিয়াৰ পিছত কমচে কম 2 মিনিটমান ভাজি ল'ব, নহ'বা আদা নহৰুৰ গোন্ধটো থাকি যায়। আৰু 2 মিনিটমান এনেদৰে ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱা হৈ গ'ল। আৰু এতিয়া মই এটা বিলাহী কাটি থৈছিলোঁ, সেই বিলাহীটো ধুনীয়াকৈ ইয়াত দি ল'ম। বিলাহীটো দিয়া হৈ গ'ল। আৰু এতিয়া মই মিক্সাৰটোতে অকণমান লাগি থকা পানীখিনি তেনেকৈ সান মিহলি কৰি অকণমান পানী এড কৰি দিছোঁ। পানী এড কৰি এতিয়া ধুনীয়াকৈ লৰাই দিম। আমাৰ প্ৰায় 70% হৈয়ে গৈছে। কঁঠালৰ লগত মিছা মাছ, আৰু এতিয়া মই অকণমান কেঁচা ধনিয়া পাত দিম। সেইকাৰণে ধনিয়া পাতখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া মই ধনিয়া পাতখিনি ওপৰত ধুনীয়াকৈ দি দিম। দি পেলাই এতিয়া মই বইল হ'বলৈ দিম। আৰু মই যিটো মিছা মাছ ভাজি থোৱা আছিলে, সেই ভাজি থোৱা মিছা মাছটো আকৌ তাৰ ওপৰত দি দিছোঁ। কাৰণ মাছৰ ভিতৰত ইয়াত যিটো জোল আছে সেইটো সোমালে মাছটো খাই ভাল লাগিব। আৰু এনেদৰে ধুনীয়াকৈ লৰাই দিলোঁ। প্ৰায় হৈ গৈছে। আৰু অকণমান শেষত গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আমাৰ কঁঠাল আৰু মিছা মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব। থেংক ইউ ছ' মাছ।